বন্ধুসকল এই চেনেলটোলৈ তোমালোকক জনাইছোঁ স্বাগতম। আজি আমি স্কুৱেৰ কেলকুলেশ্যন কেনেকৈ কৰে সেয়া শিকিম। সৰু সৰু ফিগাৰ যদি এনেকৈ দিয়া থাকে তেনেহ'লে অতি সহজতে কেইটা স্কুৱেৰ আছে আমি কেলকুলেশ্যন কৰিব পাৰোঁ। ইয়াত কেইটা স্কুৱেৰ আছে? ইয়াত আছে 1 2 3 4টা। ডাঙৰ এটা আছে, টোটেল 5টা আছে। কিন্তু যদি ডাঙৰ ফিগাৰ দিয়ে, এনেকুৱা ধৰণৰ দিয়ে বা এনেকুৱা ধৰণৰ দিয়ে, তেনেহ'লে আমি অতি সহজতে মাত্ৰ 10 বা 15 ছেকেণ্ড মানতে কেনেকৈ আমি কেইটা স্কুৱেৰ আছে কেলকুলেশ্যন কৰিম সেয়া শিকোঁ আহা। আমি সৰুটোৰ পৰা শিকোঁ। ইয়াত কেইটা আছে আমি গম পালোঁ 5টা আছে, কিন্তু কেনেকৈ আমি উলিয়াম? ইয়াত আমি 1 দিম, ইয়াত 2 দিম, ইয়াত 1 ইয়াত 2, এই দুটা যোগ কৰিম। কিন্তু অকল এনেকৈ যোগ নকৰোঁ, স্কুৱেৰ দি যোগ কৰিম। কিমান হ'ল? ইফালে 4 ইফালে 1, টোটেল 5, 5টা স্কুৱেৰ আছে। গম পালোঁ? ঠিক তেনেকৈ যিমান ডাঙৰ ফিগাৰ হ'লেও, যিমান ভাগ থাকিলেও আমি এই একে মেথডত আমি বাকীকেইটাও কেলকুলেশ্যন কৰিব পাৰোঁ। চোৱা, ইয়াত আছে 1 2 3। ইয়াত এটা কণ্ডিশ্যন আছে যে দুয়োফালে সমান থাকিব লাগিব। ইফালেও 1 2 3, তিনিটা আছে। এনেকৈ হ'লেহে এই মেথডটোৰ আমি কেলকুলেশ্যন কৰিব পাৰিম। যদি এফালে বেছি থাকে, ইফালে বেছি থাকে বা ইফালে বেছি থাকে, তেনেহ'লে কেনেকৈ আমি কেলকুলেশ্যন কৰিম সেয়াও শিকিম। কিন্তু প্ৰথমতে এইটো চাই লৈছোঁ। ইয়াত আছে 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ। বেলেগ একো নাই, স্কুৱেৰ কৰি যোগ কৰি দিলেই আমাৰ উত্তৰটো ওলাব। ইয়াত কিমান হ'ব? ইয়াত 1 হ'ল, ইয়াত 4 হ'ল, ইয়াত কিমান হ'ল? 9 হ'ল। কিমান হ'ল উত্তৰ? 14, অৰ্থাৎ 14টা স্কুৱেৰ আছে। ঠিক একেদৰে আমি এইটোৰো উলিয়াব পাৰিম। 1 2 3 4। চোৱা, ইফালেও সমান আছেনে? চোৱা, 1 2 3 4 সমানে আছে, গতিকে অতি সহজতে উলিয়াব পাৰিম। এইটো কিমান হ'ব? আমি কৰি চাওঁ। 1 প্লাছ 4 প্লাছ 9 প্লাছ 16। ইয়াত টোটেল হ'বগৈ 30, অৰ্থাৎ টোটেল 30টা ইয়াতে স্কুৱেৰ আছে। এই ডাঙৰ স্কুৱেৰ, সৰু স্কুৱেৰ সকলো মিলি। যদি এয়া কেলকুলেশ্যন এফালৰ পৰা যদি আমি হিচাপ কৰিবলৈ যাওঁ, বহুত টাইম লাগিব আৰু কেলকুলেশ্যন প্ৰপাৰ নহ'ব পাৰে। এনেকৈ আমি 10 বা 15 ছেকেণ্ডত আমি কেইটা স্কুৱেৰ আছে উলিয়াব পাৰিম। এইবাৰ আহিছোঁ এই ফিগাৰটোলৈ। চোৱা, যদি সমান নাথাকে, ইফালে আছে 1 2 3 4টা, ইফালে আছে 1 2 3টা। যদি সমান নাথাকে তেনেহ'লে কি কৰিম? সমান নাথাকিলে আমি সমান কৰি ল'ম। চোৱা, এইখিনিলৈ চোৱা, এইখিনিলৈ যদি আমি ধৰোঁ, এইখিনি যদি আমি বাদ দিওঁ, তেতিয়াহ'লে কি হ'ব? এইটো ফিগাৰৰ নিচিনা হ'ব। ইয়াত কিমান আছিলে? আমি সহজতে উলিয়াব পাৰিম 1 2 3, অৰ্থাৎ এইটো ফিগাৰৰ নিচিনা হ'ল। ইয়াত কিমান আছিলে? 14টা লিখি ল'ম, 14। তাৰ লগতে কেইটা এড হ'ব? চোৱা, কিয় এড হ'ব? এইখিনি যে এক্সট্ৰা থাকিলে। ইয়াত কেইটা আছে? 1 2 3টা, প্লাছ 3 কৰিম, হ'ল। তাৰ লগতে ইফালে চোৱা, এইটো এটা স্কুৱেৰ হ'ব, এইটো এটা স্কুৱেৰ হ'ব। আৰু দুটা পালোঁ, দুটা যোগ কৰিম, আৰু এটা স্কুৱেৰ ইয়াত ওলাব। চাবা, এইখিনি চোৱা, এই পাৰ্টটো বাদ দি এইখিনি যোগ কৰি এইটো এটা স্কুৱেৰ ওলাব। গতিকে আৰু এটা পালোঁ, প্লাছ 1, গতিকে কিমান হ'ল স্কুৱেৰ? টোটেল 20, 20টা স্কুৱেৰ হ'ল। হ'ব? এনেকৈ আমি উলিয়াব পাৰিম। আকৌ কৈছোঁ, এইটো স্কুৱেৰ আমি উলিয়াই ল'ম। কোনটো মেথডত উলিয়াম? এইটো যেনেকৈ উলিয়াইছিলোঁ, 1 2 3ৰ স্কুৱেৰ কৰি আমি উলিয়াই কিমান পালোঁ? 14 পালোঁ। আগতে পাইছিলোঁ। তাৰ লগত আমি এই 3টা এক্সট্ৰা আছে নহয়, এই 3টা যোগ কৰি আমি 14ৰ লগত যোগ কৰি দিলোঁ। তাৰ লগতে আমি দেখিলোঁ যে ইয়াতে এটা স্কুৱেৰ হৈছে, ইয়াত এটা স্কুৱেৰ হৈছে, দুটা যোগ কৰি দিলোঁ।
এটা ডাঙৰ স্কুৱেৰ হৈছে সেইটো যোগ কৰি দিলোঁ কিমান হ'ল 20 গতিকে এনেকৈ আমি সমান সমান থাকিলেও বা অসমান থাকিলেও আমি স্কুৱেৰ অতি সহজতে পাব পাৰোঁ